আমি আকৌ এটা গ্ৰাফটিং কৰা জামুক পুলি ৰুইছোঁ ৰাস্তা কিনাৰত দেখিবলৈ পাইছে আৰু পাতটো দেখোঁতে আপোনালোকে গম পাইছে এইটো বাহিৰা প্ৰজাতি হয় অলপ ডাঙৰ হ'ব এইটো গ্ৰাফটিং কৰাৰ কাৰণে আমি গ্ৰাফটিং পাতটো ওপৰত থৈছোঁ এইটো দেখাই দিলোঁ আপোনালোকক এইটো দেখিবলৈ পাইছে গ্ৰাফটিং কৰা পাতটো আমি সদায় ওপৰত থ'ব লাগে গ্ৰাফটিং কৰা পুলিবিলাকৰ বাকী যি কি নহওক আমি ৰাস্তা কিনাৰত কেইবাটাও গ্ৰাফটিং কৰা পুলি ৰুইছোঁ এনেদৰে এইটো আম পুলি যোৱা বছৰ ৰোৱা হৈছিল এইটো কিন্তু ৰুওঁতে অলপমান খেলিমেলি হ'ল খেলিমেলি মানে কি আমি বেছিকৈ গুৰিটো নেটেৰে বেৰি পালোঁ সেইকাৰণে হাৱা নাপালে এইফালে ধন্দাই ধুনীয়াকৈ বেৰি দিছে এইটো জামুক পুলিটো গ্ৰাফটিং পুলিটো আমি আচলতে ৰাস্তা কিনাৰত পুলি ৰুলে সদায় গ্ৰাফটিং পুলিয়ে ৰুওঁ এইটো গ্ৰাফটিং আমৰ পুলি আছিলে গৰু অলপ আমনি কৰিছে উপায় নাই আৰু বেৰি দিব লাগিব লাহে ধীৰে আমি এইবিলাক কামেই কৰি আছোঁ এতিয়া ৰাস্তা কিনাৰটো অলপ চাফা কৰি দিছোঁ আৰু এটা আছে এইটো পুৰা বেছি বেয়াকৈ খাই দিলে মানে গৰুৱে মই অৱশ্যে সময় পোৱা নাছিলোঁ সেইকাৰণে এইখিনি কামখিনি কৰা হোৱা নাছিলে এইটো লাহেকৈ এনেদৰে বেৰি দিছোঁ আৰু ৰাস্তা কিনাৰত আচলতে সৰু ল'ৰা ছোৱালীবিলাকে বহুত সোনকালে খাবলৈ পাব বুলি আশা কৰিয়ে পুলিবিলাক ৰুই দিছোঁ কাৰণ গ্ৰাফটিং কৰা পুলিবিলাক 2-3 বছৰৰ ভিতৰত খাবলৈ পৰা হৈ যায় ইফালে আম পুলি আৰু ইফালে এটা আপেল বগৰী পুলি